ভোট বৰ্জন কৰিমেই এইবাৰ নিৰ্বাচনত আমি সকলোৱে ভোট বৰ্জন কৰিমেই খামখা ডুবিৰ ওপৰৰ দলং আমি মানে এই দলংখন ভাগি যোৱাৰ আগতে বহুদিনৰ আগতে আমি 5-6বাৰ বিধায়কৰ ওচৰলৈ গৈছোঁ তেওঁ দলংখন বনাই দিম বুলি ইতিমধ্যে চেংচন হৈ গ'ল ঠিকাদাৰ আণ্ডাৰত আছে ঠিকাদাৰে বনাই দিব কৰি আছে কিন্তু আজি পৰ্যন্ত দলংখন হৈ নুঠিলে অৱশেষত এতিয়া দলংখন ভাগিয়ে হৈ পৰিলে এতিয়া আমাৰ ল'ৰা ছোৱালী স্কুল যোৱা কিবাকিবি বিভিন্ন ধৰণত মানে আমাৰ অসুবিধা হৈ গ'ল যাই নহওক বাৰু এতিয়া দলংটো ভাগিলে আমিতো আমাৰ হাত ভৰি ভগাই হৈ গ'ল আজি আমি যোৱা দেওবাৰ দিনাখন এখন মিটিং আছিলে আমাৰ গাঁৱতে এখন ভাগৱত পাঠ অনুষ্ঠান আছিলে সেই অনুষ্ঠান ভাগি ভাগৱতৰ অনুষ্ঠান ভাগিও আমি এই দলঙৰ নামতে চৰকাৰৰ নামতে আমি মানে ৰাইজে বৰ্জন কৰিছোঁ আৰু লগতে যিটো মানে 26ৰ নিৰ্বাচন সেই নিৰ্বাচনতো আমি মানে দলং বনাই নিদিয়ালৈকে আমি 26ৰ মানে ভোট বৰ্জন কৰিম বুলি আমি গোটেই ৰাইজে সিদ্ধান্ত কৰিছোঁ এইখনে আমাৰ একমাত্ৰ সম্বল এইখন মানে আমাৰ ধৰক মানে যিকোনো এটা কাৰণে আমাৰ এই দলংখন অতি প্ৰয়োজনীয় আজিৰ তাৰিখত যদি এম্বুলেঞ্চ এখন আহিবলগীয়া হয় আমাৰ এইখনৰ ওপৰতে যাব লাগিব আৰু যদি কোনোবা মানে গৰ্ভৱতী এজনী মানুহ এগৰাকীকো যদি আমি হস্পিটেললৈ নিবলগীয়া হয় এইখনৰ ওপৰতে নিব লাগিব আজিৰ তাৰিখত যদি অকস্মাত কিবা দুৰ্ঘটনা এটা হয় তেতিয়া আমি কেনেকৈ নিম ক'লৈ যাম আমি সেইটোৱে মানে উপায়বিহীন হৈছোঁ আজি ধৰক আমি বিধায়কৰ ওচৰলৈ আমি কেইবাবাৰো গাঁৱৰ ৰাইজ সজাতি দল হিচাপে গ'লোঁ তেখেতে এটা কথাই কয় হৈ গ'ল আপোনালোকৰ দলংখনৰ চেংচন হৈ গ'ল এই 2 এদিনতে কাম কৰিব সেই বুলি ক'লে তাৰপিছত আকৌ এতিয়া শুনিবলৈ পাইছোঁ চেংচনেই হোৱা নাই এতিয়া আহিছে ধৰক নিৰ্বাচন সমাগত আৰু আমাৰ কি হয় প্ৰত্যেক বছৰে আমাৰ বহাগ মাহত আমাৰ এই 4-5খন গাঁও লগ লাগি প্ৰত্যেক বছৰে আমাৰ ভাগৱত পাঠ অনুষ্ঠান আমাৰ আৰম্ভ হয় বহাগৰ প্ৰথম সপ্তাহতে কিন্তু এতিয়া এই যদিহে আমাৰ বেছিকৈ বৰষুণ বা জাগল হয় বৰষুণ এজাক দি দিয়াৰ লগে লগে দেখিছে তলেদি এতিয়া বৰ্তমান খৰালি সময়ত আমাৰ মানুহ অহা কৰি আছে যদি বৰষুণ দি দিয়ে সেই সময়ত সেইপিনিও যাবলৈ আমাৰ ব্যৱস্থা নাথাকিব সেয়ে আমি সমূহ ৰাইজে এটা সিদ্ধান্ত আমাৰ ৰাজহুৱা সভাত আমাৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল যে আমি এই অনুষ্ঠান ভাগি যি আমাৰ মহাভাগত ভাগি আমি চৰকাৰৰ নামতে আমি বন্ধ কৰিম আৰু যেতিয়ালৈকে আমাক দলংখনৰ এইপিনেদি যোৱা এটা যাতায়াতৰ সুব্যৱস্থা আমাক কৰি নিদিয়ে তেতিয়ালৈকে আমি সমূহ ৰাইজে ভোট বৰ্জন কৰিম বুলি আমাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় তাল বৈঠকলৈ তেখেত আহিছিলে তেখেত এইপিনেদি এইখন দলঙৰ ওপৰেদি খোজকাঢ়ি গৈছে আমাৰ সমূহ ৰাইজে তেখেতক মানে এই সমস্যাটোৰ বিষয়ে জনোৱা হৈছে আমাৰ গাঁৱৰ এইটো মূৰে এখন দলং সিটো মূৰে এখন দলং ইতিমধ্যে সিটো মূৰে দলংখন বনাই আছে কিন্তু সেইখন বনাই ওলোৱালৈও আৰু 4-5 বছৰ লাগিব কিন্তু একমাত্ৰ আমাৰ মূল পথ এইটোৱেই আৰু তেতিয়া তেখেতক আমাৰ জনোৱা হৈছিল তেখেতে তেতিয়া ক'লে যে মই দেখি আহিছোঁ মই চাই আহিছোঁ আৰু 2 এমাহতে আপোনালোকৰ কাম আমাৰ আৰম্ভ কৰিবলৈ আমি নিৰ্দেশ দিয়া হৈছে কিন্তু সেই চোতাল বৈঠকৰ পিছৰ পৰা আজি তাৰিখলৈকে আমি তাৰ পিছতো আমি কেইবাবাৰ গ'লোঁ কিন্তু আমি একো সুফল নাপালোঁ এতিয়া আমাক এটাই আমি চৰকাৰলৈ আমি দাবী জনাওঁ অনুৰোধ জনাওঁ যে আমাৰ এই কাষেদিয়ে হ'লেও কিবা এটা ছাৰ্ভে ব্যৱস্থা এটা কৰি দিয়ক কোনো কাৰণতে কালিৰ পৰা আমাৰ স্কুলীয়া ল'ৰা ছোৱালী যাব নোৱাৰে এজাক বৰষুণ দিয়াৰ লগে লগে কালিৰ পৰা আমাৰ স্কুলীয়া আমাৰ বাৰিষা ইতিমধ্যে কালিৰ পৰা আমাৰ আৰম্ভ হ'ল বুলিয়ে ধৰক আজি ৰাতিলৈ যদি বৰষুণ দিয়ে কালিৰ পৰা আমাৰ যাব নোৱাৰে মানে এতিয়া সিপিনেদি আমি যেনে তেনে তলেদি এটা ৰাস্তা ব্যৱস্থা কৰি লৈছোঁ আমি নিজৰ যাতায়াতৰ কাৰণে কিন্তু সেই পথটো সম্পূৰ্ণ বোকা এতিয়া আপোনালোকে দেখিছেই সেয়েহে আপোনালোকৰ জৰিয়তে আমি চৰকাৰলৈ আমি এটা বিনম্ৰ অনুৰোধ অতি শীঘ্ৰে আমাৰ এই 2-3 দিনতে যদি আমাৰ ছাৰ্ভে এটা ব্যৱস্থা কৰি নিদিয়ে আমাৰ মানে ধৰক স্কুলীয়া ল'ৰা ছোৱালী যাব নোৱাৰে কোনো কাৰণতে হস্পিটেললৈ কোনো যাব নোৱাৰে সম্পূৰ্ণ বেপাৰ বাণিজ্য কিবাকিবি আমাৰ এইখন দলঙেই একমাত্ৰ সম্বল ভোট বৰ্জন কৰিমেই